16 বছৰীয়া কিশোৰীক উপৰ্যুপৰি ধৰ্ষণ মুখ খুলিলেই মৃত্যুৰ ভাবুকি নিৰ্যাতিতা কিশোৰীয়ে প্ৰসৱ কৰিলে নৱজাতক ঘটনাত অভিযুক্ত এতিয়াও পলাতক এই শিহৰণকাৰী ঘটনা সংঘটিত হৈছে বিলাসীপাৰাৰ মস্কাগুৰিত 16 বছৰীয়া কিশোৰীক উপৰ্যুপৰি ধৰ্ষণৰ অভিযোগ এইটো সামিউল আলীৰ বিৰুদ্ধে মস্কাগুৰিৰ এটা ইটা উদ্যোগত কাম কৰিবলৈ গৈছিল কোকৰাঝাৰৰ এটা পৰিয়াল কোকৰাঝাৰৰ জয়পুৰৰ পৰিয়ালটোৱে লগতে নিছিল কিশোৰী কন্যাক ভুক্তভোগী কিশোৰীৰ অভিযোগ সামিউলে ভাতাৰ পৰা পুচুলাই নিছিল আন ঠাইলৈ ভয় ভাবুকিৰে লিপ্ত কৰাইছিল অপকৰ্মৰ পাছত কিশোৰীগৰাকীক সামিউলে ভাবুকি দিছিল ভয়ংকৰ পিতৃ মাতৃকো দিছিল প্ৰাণে মৰাৰ ভাবুকি সামিউল ইসলাম বেটিটাকে জোর জবরদস্তি যে ধর্ষণ করছে বেটিটাকে ধমকি দিছে যে তোর বাপ মা কইস তোর বাপ মা যে তোর বাপ মা কইলে তোকে আমরা নিয়ে যা মারি ফেলাম বেটিটা আজকে 1 মাস 9 মাস হয়ে গেছে বেটিটা আমাকে কয়নি আমরা মারা ধমকি দেওয়াতে আমাকে কয় নাই আমাকে না করাতে বেটিতে তো ওই যে 9 মাস গর্ভ হয়ে গেছে বেটিতে বর্তমান খালাস হয়ে গেছে প্ৰাণ যোৱাৰ ভয়তে কাকো ঘটনা সম্পৰ্কে জনোৱা নাছিল কিশোৰীগৰাকীয়ে কিন্তু এটি কন্যা সন্তান প্ৰসৱ কৰাৰ পাছতেই হাহাকাৰ লাগিল পৰিয়ালটোৰ উপায়ন্তৰ পৰিয়াল কাষ চাপিছিল শালকুচা আৰক্ষী চকীৰ কিন্তু শালকুচা আৰক্ষীৰ পৰা আশাপ্ৰদ সঁহাৰি নাপাই চাপৰ থানাত দাখিল কৰিলে এজাহাৰ দাখিলৰ পাছতে চাপৰ আৰক্ষীয়ে অভিযুক্ত সামিউলৰ ঘৰত চলালে অভিযান কিন্তু ঘটনাক অস্বীকাৰ কৰি পলায়ন সামিউল আলীৰ এতিয়া ভুক্তভোগী কিশোৰীৰ পৰিয়ালে বিচাৰিছে সমুচিত ন্যায় ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ 16 বছৰীয়া কিশোৰীক উপৰ্যুপৰি ধৰ্ষণ মুখ খুলিলেই মৃত্যুৰ ভাবুকি নিৰ্যাতিতা কিশোৰীয়ে প্ৰসৱ কৰিলে নৱজাতক ঘটনাত অভিযুক্ত এতিয়াও পলাতক এই শিহৰণকাৰী ঘটনা সংঘটিত হৈছে বিলাসীপাৰাৰ মস্কাগুৰিত 16 বছৰীয়া কিশোৰীক উপৰ্যুপৰি ধৰ্ষণৰ অভিযোগ এইটো সামিউল আলীৰ বিৰুদ্ধে মস্কাগুৰিৰ এটা ইটা উদ্যোগত কাম কৰিবলৈ গৈছিল কোকৰাঝাৰৰ এটা পৰিয়াল কোকৰাঝাৰৰ জয়পুৰৰ পৰিয়ালটোৱে লগতে নিছিল কিশোৰী কন্যাক ভুক্তভোগী কিশোৰীৰ অভিযোগ সামিউলে ভাতাৰ পৰা পুচুলাই নিছিল আন ঠাইলৈ ভয় ভাবুকিৰে লিপ্ত কৰাইছিল অপকৰ্মৰ পাছত কিশোৰীগৰাকীক সামিউলে ভাবুকি দিছিল ভয়ংকৰ পিতৃ মাতৃকো দিছিল প্ৰাণে মৰাৰ ভাবুকি সামিউল ইসলাম বেটিটাকে জোর জবরদস্তি যে ধর্ষণ করছে বেটিটাকে ধমকি দিছে যে তোর বাপ মা কইস তোর বাপ মা যে তোর বাপ মা কইলে তোকে আমরা নিয়ে যা মারি ফেলাম বেটিটা আজকে 1 মাস 9 মাস হয়ে গেছে বেটিটা আমাকে কয়নি আমরা মারা ধমকি দেওয়াতে আমাকে কয় নাই আমাকে না করাতে বেটিতে তো ওই যে 9 মাস গর্ভ হয়ে গেছে বেটিতে বর্তমান খালাস হয়ে গেছে প্ৰাণ যোৱাৰ ভয়তে কাকো ঘটনা সম্পৰ্কে জনোৱা নাছিল কিশোৰীগৰাকীয়ে কিন্তু এটি কন্যা সন্তান প্ৰসৱ কৰাৰ পাছতেই হাহাকাৰ লাগিল পৰিয়ালটোৰ উপায়ন্তৰ পৰিয়াল কাষ চাপিছিল শালকুচা আৰক্ষী চকীৰ কিন্তু শালকুচা আৰক্ষীৰ পৰা আশাপ্ৰদ সঁহাৰি নাপাই চাপৰ থানাত দাখিল কৰিলে এজাহাৰ দাখিলৰ পাছতে চাপৰ আৰক্ষীয়ে অভিযুক্ত সামিউলৰ ঘৰত চলালে অভিযান কিন্তু ঘটনাক অস্বীকাৰ কৰি পলায়ন সামিউল আলীৰ এতিয়া ভুক্তভোগী কিশোৰীৰ পৰিয়ালে বিচাৰিছে সমুচিত ন্যায় ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ